আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 48 নম্বৰ দিন আৰু 48 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত আজি বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। এইকেইদিন কোনো ধৰণৰ মেডিচিন দিয়াই নাই পানীত, সুদা ঠাণ্ডা চাফা পানী দি আছোঁ ৰাতিপুৱা আৰু আবেলি, আৰু যোনদিনাখন গৰম হয় সেইদিনাখন দিনত কেতিয়াবা দি দিওঁ। আৰু বৰ্তমান বৰষুণ অলপমান দি আছে, সেইকাৰণে পৰ্দা আধা পেলাই থোৱা আছে, আধা উঠাই দিছোঁ ৰাতিপুৱা, যিহেতু ৰাতিৰ জমা হৈ থকা গেছখিনি ওলাব লাগে সেইটো কাৰণে। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে এয়া পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন দিয়া নাই, সুদা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰিছোঁ। আৰু বৰ্তমান ভিতৰৰ যদি টেম্পাৰেচাৰৰ কথা ক'বলৈ যাওঁ, টেম্পাৰেচাৰ 33-34 ডিগ্ৰী চেলচিয়াছ হৈ আছে ভিতৰত। আৰু বাহিৰত এতিয়ালৈকে পৰ্দা পেলাই দিয়া নাই সম্পূৰ্ণকৈ, যিহেতু আজি আবেলি ৰ'দ দি আছিলে, সেইকাৰণে সন্ধিয়া হোৱাৰ পিছতহে পৰ্দাখিনি পেলাম, যিহেতু সন্ধিয়ালৈকে মুৰ্গীখিনি ভালদৰে ঠাণ্ডা ইমান নহয়, মানে সহ্য কৰিব পৰা থাকে টেম্পাৰেচাৰটো। তাৰপিছত লাহেকৈ পেলাই দিম, যাতে বতাহে মুৰ্গীখিনিক ঠাণ্ডা কৰি নেপেলায় আৰু তাৰ ফলত যাতে কোনো ধৰণৰ বেমাৰ নহয়।